আঘোণৰ পথাৰত বৰ্তমান সোণোৱালী শইচ চপোৱাৰ সময় কিন্তু আমি বৰ্তমান যিখন গাঁৱত উপস্থিত আছো এখন হৈছে ঠেংকুচি গাঁও আৰু তিৱা জনজাতি প্ৰধান এখন গাঁও আৰু নগাঁৱৰ এই গাঁওখনৰ ৰাইজে কিন্তু আগতীয়াকৈ এবাৰ শস্য চপাইছে তাৰ কাৰণটো হৈছে হাতী মানুহৰ সংঘাত যিহেতু এইখন গাঁৱৰ কৃষকে অধিকাংশই কৃষিজীৱী লোক ইয়াৰ তেওঁলোকে যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হয় যি বন্য হস্তীৰ জাকে ইয়াত আহি পেলাই পথাৰত ধান খায় যথেষ্ট ৰাইজৰ যথেষ্ট হাৰাশাস্তি কৰে হাতী মানুহৰ সংঘাতৰ বাবে আজিৰ পৰা কেইদিনমান পূৰ্বে দুগৰাকী মহিলাৰ মৃত্যু হৈছে মোৰ লগত লিটন বৰদলৈ আছে এগৰাকী কৃষক দাদা আপোনাৰ ধান চপাই শেষ মানে শেষ হ'ল আৰু হাতীৰ কাৰণে কি ধান এবাৰ কৰিছিলে এবাৰ এই মেঘনা আৰু গঞা হয় খেতি কেনেকুৱা হৈছিলে খেতি ভালেই হৈছে বৰ্তমান ধান কাটি শেষ হ'ল আপোনাৰ গাঁৱৰ সকলো মানুহে ধান কাটি শেষ হ'ল আৰু শেষে চব প্ৰায় খালি অলপমান আনিবলৈ আছে কিছুমানৰ হয় কাটি কুটি শেষ হ'ল আৰু হাতীৰ কাৰণে হাতী এতিয়াও আহি আছে এতিয়া হাতী বৰ্তমান ধান নাই যে অহা নাই আৰু এই ধান থকা কেইদিন আহিছিলে প্ৰত্যেকবাৰ ক্ষতি হয় আপোনালোকৰ প্ৰত্যেকবাৰে আৰু ঘৰত ধান যেনেকে থৈ ঘৰতো ধান খাবলৈ আহে নেকি হাতী এই অকলশৰীয়াটো আহি যায় সেইদিনাখন ঘৰ চৰ ভাঙি থৈ যায় ওচৰতে আপোনালোকৰ অকমান আগত নৈপামত দুগৰাকী মহিলা আপোনালোকৰ গাঁৱত তেনেকুৱা কিবা ক্ষয় ক্ষতি নাই আমাৰ মানে ইফালেদি হাতীকেইটা পাৰ হৈ সিফালে চিধা গুচি গ'ল যে হয় আমাৰ ইয়াত ক্ষতি মানে খালি ধান ক্ষতি কৰিছে আৰু হয় আপোনালোকৰ এখন সকলো তিৱা জনগোষ্ঠীৰ তিৱা কিমান মানুহ আছে ইয়াত কিমান পৰিয়াল আমাৰ ইয়াত আছে এইখন মানে এইখিনি গোটেই তিৱা বুলি ক'ব পাৰি আৰু এইপিনে মঞ্জুৰ গাঁও তিৱা গাঁও তিৱা গাঁও এইফালে গৰিয়াজুৰি আছে নিবুকালি হয় এইটো চব তিৱা গাঁৱে আৰু আপোনালোকৰ এতিয়া গাঁৱৰ ইয়াত কৃষকে কৃষিজীৱী লোকে অধিক বেছিভাগ খেতি কৰা মানুহে চব খেতিয়কে নিশ্চয় যথেষ্ট এইবাৰ বানপানী এবাৰ প্ৰব্লেম দিয়া নাই হয় খালি হাতীৰ কাৰণে বেছি প্ৰব্লেম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ আঘোণৰ পথাৰত বৰ্তমান সোণোৱালী শইচ চপোৱাৰ সময় কিন্তু আমি বৰ্তমান যিখন গাঁৱত উপস্থিত আছো এখন হৈছে ঠেংকুচি গাঁও আৰু তিৱা জনজাতি প্ৰধান এখন গাঁও আৰু নগাঁৱৰ এই গাঁওখনৰ ৰাইজে কিন্তু আগতীয়াকৈ এবাৰ শস্য চপাইছে তাৰ কাৰণটো হৈছে হাতী মানুহৰ সংঘাত যিহেতু এইখন গাঁৱৰ কৃষকে অধিকাংশই কৃষিজীৱী লোক ইয়াৰ তেওঁলোকে যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হয় যি বন্য হস্তীৰ জাকে ইয়াত আহি পেলাই পথাৰত ধান খায় যথেষ্ট ৰাইজৰ যথেষ্ট হাৰাশাস্তি কৰে হাতী মানুহৰ সংঘাতৰ বাবে আজিৰ পৰা কেইদিনমান পূৰ্বে দুগৰাকী মহিলাৰ মৃত্যু হৈছে মোৰ লগত লিটন বৰদলৈ আছে এগৰাকী কৃষক দাদা আপোনাৰ ধান চপাই শেষ মানে শেষ হ'ল আৰু হাতীৰ কাৰণে কি ধান এবাৰ কৰিছিলে এবাৰ এই মেঘনা আৰু গঞা হয় খেতি কেনেকুৱা হৈছিলে খেতি ভালেই হৈছে বৰ্তমান ধান কাটি শেষ হ'ল আপোনাৰ গাঁৱৰ সকলো মানুহে ধান কাটি শেষ হ'ল আৰু শেষে চব প্ৰায় খালি অলপমান আনিবলৈ আছে কিছুমানৰ হয় কাটি কুটি শেষ হ'ল আৰু হাতীৰ কাৰণে হাতী এতিয়াও আহি আছে এতিয়া হাতী বৰ্তমান ধান নাই যে অহা নাই আৰু এই ধান থকা কেইদিন আহিছিলে প্ৰত্যেকবাৰ ক্ষতি হয় আপোনালোকৰ প্ৰত্যেকবাৰে আৰু ঘৰত ধান যেনেকে থৈ ঘৰতো ধান খাবলৈ আহে নেকি হাতী এই অকলশৰীয়াটো আহি যায় সেইদিনাখন ঘৰ চৰ ভাঙি থৈ যায় ওচৰতে আপোনালোকৰ অকমান আগত নৈপামত দুগৰাকী মহিলা আপোনালোকৰ গাঁৱত তেনেকুৱা কিবা ক্ষয় ক্ষতি নাই আমাৰ মানে ইফালেদি হাতীকেইটা পাৰ হৈ সিফালে চিধা গুচি গ'ল যে হয় আমাৰ ইয়াত ক্ষতি মানে খালি ধান ক্ষতি কৰিছে আৰু হয় আপোনালোকৰ এখন সকলো তিৱা জনগোষ্ঠীৰ তিৱা কিমান মানুহ আছে ইয়াত কিমান পৰিয়াল আমাৰ ইয়াত আছে এইখন মানে এইখিনি গোটেই তিৱা বুলি ক'ব পাৰি আৰু এইপিনে মঞ্জুৰ গাঁও তিৱা গাঁও এইফালে গৰিয়াজুৰি আছে নিবুকালি হয় এইটো চব তিৱা গাঁৱে আৰু আপোনালোকৰ এতিয়া গাঁৱৰ ইয়াত কৃষকে কৃষিজীৱী লোকে অধিক বেছিভাগ খেতি কৰা মানুহে চব খেতিয়কে নিশ্চয় যথেষ্ট এইবাৰ বানপানী এবাৰ প্ৰব্লেম দিয়া নাই হয় খালি হাতীৰ কাৰণে বেছি প্ৰব্লেম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ